প্ৰথম জনাইছোঁ মোৰ আকৌ তিনি ভ্লগলৈ। তো গাইজ কালি যিহেতু আমাৰ ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ ফাইনেল খেলা আছিল, তো গাইজ আপোনালোকে চাইছে বোধহয়, ময়ো চাইছোঁ। তো বহুত ভাল লাগিল আমাৰ ইণ্ডিয়া জিকিলে। তো গাইজ আমাৰ বহুত ভাল খেলিছে ইণ্ডিয়াৰ প্লেয়াৰবিলাকে। জাষ্ট বিৰাট কোহলি গাইজ আহিছিল, চেঞ্চুৰী মাৰিম বুলি, কিন্তু গাইজ এটা বলটো কি নেক্সট বলত আউটে গ'ল। এনাই বেড লাক আছিল বিৰাট কোহলিৰ কাৰণে। কিন্তু ৰোহিত শৰ্মাই গাইজ কালি বহুত ভাল খেলিছে। মোটামুটি ৰোহিত শৰ্মাই 35 অভাৰ মানক 35 নহয় তো গাইজ 30 মানক লাগি বোধহয় আছে ৰোহিত শৰ্মাই, 30 অভাৰ মানক লাগি আছে। তো 83টা বলত 76 ৰান মান আছে। বহুত ভাল খেলিছে ৰোহিত শৰ্মায়ো। তো গাইজ আমাৰ হাৰ্দিক পাণ্ডিয়া ভাবিছিলোঁ কোৱা বুলি, এটা 6 মাৰছি ক'ব মানে। তো গাইজ ভাবাটো হয়, এটা 6 মাৰছি মাৰি পেলাই সিও আউট গেছি। মানে আমাৰ নিউজিলেণ্ডৰ লগত আৰু এখন খেলা হৈছিল, মানে আৰু আগতে খেলাখন হোৱাৰ পিছত এবাৰ সেইখনতো হাৰাছি ছেমি ফাইনেল, ফাইনেলখনতো হাৰাছি। আমাৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ লগত হৈছিল, অষ্ট্ৰেলিয়াকো হাৰাছি। তো আমাৰ ইণ্ডিয়া এবাৰ টুৰ্ণামেণ্ট একখানো হাৰা নাই, একে লেঠেৰি জিকি কৈছে। তো এবাৰতো আমাৰ ইণ্ডিয়া জিকিলে। ট্ৰফিটো আমাৰ 3টা হ'লে ইণ্ডিয়াৰ, এই ICC চেম্পিয়ন ট্ৰফি 3টা হ'লে। বহুত মানে ইণ্ডিয়া আমাৰ জিকিছে, বহুত ভাল লাগিছে, মঞ্চটো ভাল লাগিছে। কালি ৰাতি গাইজ ফটকা মাৰিছিলোঁ, কিন্তু কালি ভ্লগটো বনোৱা নহ'ল, আজিয়ে বনাই দিলোঁ। কালি মোবাইলটো নাছিল সেইকাৰণে আজি বনাই দিলোঁ। কালি মানে বনোৱা নহ'ল, কালি ফটকা চটকা মাৰিছোঁ ৰাতি, আমাৰ গাঁৱতে মাৰিছোঁ। পিছত আৰু গাইজ 22 মাৰ্চৰ পৰা আৰু IPL চাব আৰম্ভ হ'লে, আৰু IPL চাবই লাগিল। তো 22 মাৰ্চৰ পৰা আৰু গাইজ 2027তো ৱৰ্ল্ড কাপখন হ'বই। আমি সন্তদা আৰু মই প্লেনিং কৰি আছোঁ গাইজ, ৱৰ্ল্ড কাপৰ ফাইনেলখন ষ্টেডিয়ামত চাব যাম। ইণ্ডিয়াত হওক বা কাবাৰে হওক, ফাইনেলখন ষ্টেডিয়ামত চাব যাম গাইজ। মুঠতে আমি 2027ত ৱৰ্ল্ড কাপ ফাইনেলখন ষ্টেডিয়ামত, বাকীখিনি মোবাইলত চাম, ফাইনেলখন ষ্টেডিয়ামত চাব যাম। তো গাইজ বাই বাই, আজিৰ ইয়াৰ ভ্লগটোলৈ।